Hi guys, Assalamualaikum. আজি মই মিলিমিলি ঘূৰি আহিলোঁ চাইটাৰ পৰাতে মই মিলিমিলি নাহে আহোঁতে অকণমান ফুৰাই লৈছোঁ সেইটো কাৰণে কালি মাহীঘৰত যাওঁত বোলে আজি আমি যাওঁ চাইটাৰ পৰাতে আমি মাহী মই আৰু এইফালে গাইজ মোক বেগে খাইছোঁ মাহী আমি ওলাই গৈছোঁ বৰষুণত পুৰা বৰষুণ কিন্তু কি কৰিব ওলাই নহা মানুহৰ কাৰণে ৰ'দ বৰষুণ একো নাই যাবই লাগিব কাৰণ আকৌ ঘৰলৈ যাবই গৈ পাৰিলে সেইকাৰণে ক'তো যোৱা নহ'ব যে সেইকাৰণে আমি ওলাই গৈ আছোঁ চাই থাকিব ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ দেই। যিহেতু কণ্টিনিউ বৰষুণ দি আছে সেইটো কাৰণে সব জেগাতে পানী হৈ গৈছে আৰু নিউজবোৰ চালে যে দুখে লাগি যায় মানুহবোৰৰ কিমান কষ্ট হৈছে এইখিনি জেগাতো ইমান পানী হয় নহয় বিজি ৰোডত আমি চাহ তাহ খাই বহি আছোঁ গাইজ আমি অকণমান ফটো চটো মাৰিলোঁ ভিডিঅ' বনালোঁ মাইনী টোপনি ধৰিছে বহুত ঐ আলহী খাবলৈ আহি শুৱেই নি মানুহ আৰু মই মেহেন্দিখিনি চাওকচোন পাউডাৰ লাগি আছে পাউডাৰ লগাই আহিছে মাইনীক চাওঁ মাইনীয়ে আঁকি দিছিলোঁ যে চাওক মই আঁকি দিছিলোঁ কালি মেহেন্দি মই নাজানো আঁকিবলৈ এনেই অলপ চলপ আৰু এইখনহে দেখাই দিওঁ এইখনহে দেখাওঁ আৰু মাহী আৰু আমাক খুৰীৰ পৰা কথা পতা আৰু এইফালে চাওকচোন গাইজ আমি য'তেই পাইছোঁ তাতেই কথা পাতিছোঁ মানে কি হয় ন বহুত দিনৰ মূৰত লগ পোৱা যায় ন তো সেইটো কাৰণে খুলি কথা পাতি ল'ব লাগে যিমানকণ টাইম লগত থকা হয় মানুহবোৰ মই তেনেকৈ ভাবোঁ আৰু এইফালে মোৰ কাপোৰৰ তাৰিফ চলি আছিলে কাপোৰযোৰ পচন্দ কৰিছে আৰু ক'ৰপৰা লৈছোঁ তাকে মই কৈ আছোঁ কিমান দিনৰ মূৰত তুমি আহিছা ফুৰিবলৈ এতিয়া ইমান দিন কম আৰু 13 বছৰ 14 বছৰ মানে হ'ব ইয়াত মানে নিজৰে দদাইহঁতৰ ঘৰ কিন্তু অহা নহয় ইমান দিনৰ মূৰত অহা হয় ঘৰৰ পৰাই ওলাই নাহে তাকো মই জবৰদস্তিকৈ মাতিছোঁ কাৰণেহে আহিছে কামৰ নামততো আমি একোৱেই নাই কৰা তেওঁ চব কৰিয়ে থৈছে আমি অহাৰ আগত চব বনাই থৈছে কাষ্টাৰ্ডো তেওঁৱে বনাইছে মই জাষ্ট উলিয়াই দিছোঁ আৰু অকল কল কাটি দি দিছোঁ বাকী ড্ৰাই ফ্ৰুটছো তেওঁৱে কৰিলে মোক নিদিলেই কৰিব কাৰণে একো কৰিবই নিদিয়ে খানাৰ কথানো কিয়ে ক'ম বহুত টেষ্টি খানা বনায় আৰু সেইদিনাখনো খানাখিনি বহুত ভাল হৈছিলে খাবৰ কাৰণে স্পেচিয়েলি যোনটো আলু টিক্কি বনাইছিলে ন মানে বহুত টেষ্ট আমি কিমানটা খালোঁ তাৰ হিচাপে নাই আৰু লগতে চাহৰ লগত কেকো বহুত খাই দিলোঁ আমি ইমান টেষ্টি বনাইছে আমি খাই ভাল লাগিছে কৈ আছোঁ তেওঁ আমাক দিয়া আছে মানে এনেকুৱা হ'ল আমাৰ লগত আৰু এতিয়া আমি ভাতটো খাই লওঁ খাই বৈ একেবাৰে পেট ভৰ্তি গাইজ আৰু এতিয়া মই অকণমান ফুল ছিঙি দিব কৈছোঁ না ইয়াত বহুত ফুল আছে মোৰ ঘৰত থকা বহুত ফুল মই ইয়াৰ পৰা নি লগোৱাই হয় যাওঁ এতিয়া থাকক যাব আমাৰ ঘৰলৈ যাম বিৰিয়ানী খাওঁ বিৰিয়ানী খোৱাটো যাওঁ আৰু থকাকৈ আহিবা এনেকুৱা বতৰত গছবোৰ চাই কিবা এটা ভাল লাগে হয়নে বাৰু একদম ধুনীয়া চাফা হৈ থাকে যে বৰষুণৰ পানী পৰি The next day. চাওকচোন কিমান যে বৰষুণ দিছে মাহীহঁত থাকিলে দুদিন আৰু আজি আমি থ'বলৈ বুলি ওলাইছোঁ মানে মাহীহঁত শনিবাৰে আহিছিলে আৰু আজি হৈ গ'ল সোমবাৰে তাহাঁতক থ'বলৈ আমি গৈ আছোঁ আৰু মাজতে এনেকুৱা হৈছিলে যে ইমান বেছি বৰষুণ পালোঁ আমি মানে একো দেখিয়েই পোৱা নাছিলোঁ আৰু এয়া তাহাঁতি গৈ আছে আৰু এইফালে আমাৰ চুহা আৰু গুড্ডেও আহিছে চুহাই মানে মুখখন ঢাকি থৈছে তাই মানে শুই উঠিয়ে আহিছে যে সেইকাৰণে আৰু তাহাঁতি থাকিব নানীহঁতৰ ঘৰত বাকী ভাইটি আৰু মই আমি ঘূৰি গুচি আহিম ইমান বেছি আন্ধাৰ মুন্ধাৰ হৈ গৈছিলে ভয় লাগি গৈছিলে ভাইটিক কৈছোঁ একেবাৰে লাহে লাহে গৈ থাক আৰু চাওকচোন ইমানেই আন্ধাৰ মুন্ধাৰ যে একো দেখিয়ে পোৱা নাই চব গাড়ীয়ে লাইট জ্বলাই আহিবলগীয়া হৈছে মানে ইমান বেছি বৰষুণ পাই গৈছিলোঁ মাজতে আমি আৰু সদায় নিচিনাকৈ আমি আহিছোঁ গম পাই নানীয়ে এইফালে বনাই থৈছে খাবলৈ কাৰণে পোলাও আহিয়ে চিধা মানে টুট পৰ হৈ গৈছোঁ খানাত এয়া চবৰ কাৰণে চাহ উলিয়াই থোৱা আছে লগতে পোলাও যিহেতু ঘৰত জলপান খাই আহিছিলোঁ সেইকাৰণে চবেই পোলাও কমত লাগি আছে কমাই মেলি অকণমান খালোঁ আৰু বাকী চাহকাপ খালোঁ বৰষুণৰ বতৰত আৰু চাহকাপ পালে ক'বই নালাগে যিমান দিয়ে সিমান চাহ খাই থকা হয় লাগিলে গেছে কেলে হৈ নাযাওঁ আপোনালোকৰ এনেকুৱা হয়নে বাৰু আৰু এতিয়া মাহীহঁতক থ'লোঁ থৈ ভাইটি মই আকৌ উভতিছোঁ ঘৰলৈ বুলি
ইমান বেছি বৰষুণ দি আছে যাওঁতেও তাত থকা টাইমখিনি অকণমান বৰষুণটো কমিছিলে কিন্তু আকৌ একে ষ্টাৰ্ট হৈ গ'ল বৰষুণ বাৰু আজিৰ ব্লগটো ইমানেই আছিলে আশা কৰিলোঁ আপোনালোকে চাই ভাল পালে আৰু যদিহে আপোনালোকে চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব যদি ফেচবুকত চাইছে তেনেহ'লে ফ'ল' কৰিবলৈ নাপাহৰিব আৰু যদি ইউটিউবত চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব বাই